Hello and welcome to Gyansila. So lo isu ako tumalakor karone English grammar practice set number 10. Ahibologia Assam Police Constable aru DME non technical exam tur karone. To ajir video to ami discuss korim collective noun or uport kichu important question. Jikhini pray porikhat repeat hoi thoka dekha jay eniko question porikhat ahiboi. Okay? Aru yar agor part keta jodi sua nai saba bahut important question that ami already discuss kori ahisu. আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেট সমূহ তোমালোকে সময়মতে পাই থাকা সো লেটস ষ্টাৰ্ট প্ৰথম প্ৰশ্নটো আজি আছে এ ডেছ অফ পিপল মানুহৰ যিটো ভিৰ হয় হেতু কি বুলি কোৱা হয় মানুহৰ ভিৰক কি বুলি কোৱা হয় এটা আছে ক্ৰাউড গ্ৰুপ আৰ্মি আৰু হাৰ্ড অপচন কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব মানুহৰ ভিৰটো কোৱা হয় ক্ৰাউড বুলি ক্ৰাউড অফ পিপল ওকে A dash of students. একেলগে যেতিয়া বহুত কেজন স্টুডেন্টস থাকিব তেতিয়া হেতু কালেক্টিভ নাউন কি হয় কি বুলি কোৱা হয় ক্ৰাউড গ্ৰুপ ফ্লক নে সোলজাৰ তো কারেক্ট আনসার এট হ'ব অপশন বি এ গ্ৰুপ অফ স্টুডেন্টস ঠিক আছে নেক্সট কোয়েশ্চন আছে এ ডেশ অফ স্টার্স তৰাৰ জাকটোক একেলগত কি বুলি কোৱা হয় যেটো আমাৰ তৰা থাকে একেলগত যদি বহু কেইটা তৰা তোমালকে দেখা পোৱা তাৰে কালেক্টিভ নাউনটো এনেকে যদি থাকে তাৰে কালেক্টিভ নাউনটো কি হয় তো ইয়াতে আছে ক্লাস্টাৰ ব্যান্ড ক্লিপ আৰু হিপ তো অপশন এ যেটো আছে ক্লাস্টাৰ নাইবা ক্লাস্টাৰ যদি অপশন নাথাকে তেতিয়া গ্যালাক্সি থাকিব এই দুটাৰ কোনোবা এটা থাকিব ক্লাস্টাৰ নাইবা গ্যালাক্সি ওকে মনত ৰাখিবা নেক্সট কোয়েশ্চন এ ডেশ অফ ৰবাৰ্স ডাকুৰ যেটো গ্ৰুপ হেতুক কি বুলি কোৱা হয় ডাকুৰ গ্ৰুপটো কোৱা হয় কি বুলি ইয়াতে আছে আৰ্মি হিপ গ্যাং আৰু ক্ৰাউড কোনটো হ'ব শুদ্ধ হ'ব অপশন সি এ গ্যাং অফ ৰবাৰ্স ওকে কালেক্টিভ নাউনৰ ওপৰত যিখিনি ইম্পৰ্টেন্ট মই গটেকেটা ইয়াতে দিছো ইয়াৰ বাহিৰৰ নাহে পৰীক্ষাত তো গটেকেটা মনত ৰাখি থবা ইয়াৰ পৰা 2 নেবা 3 মাৰ্কস হলেতো আহিবই নেক্সট আছে এ ডেশ অফ প্লেয়াৰ্স কি বুলি কও আমি কালেক্টিভ নাউন ড্ৰপ কওনে লাইন কওনে টিম কওনে গ্ৰুপ কও তো আমাৰ ইন্ডিয়াৰ ক্ৰিকেট যেটো আমাৰ টিম 11 জন প্লেয়াৰ আছে 11 জন প্লেয়াৰে ক্ৰিকেটখন খেলখন খেলে তো হেতুক আমি কি বুলি কও আমাৰ ইন্ডিয়ান টিম বুলি কও হয় নে নহয় তো অপশন সি শুদ্ধ উত্তৰ হ'ব এ টিম অফ প্লেয়াৰ্স ওকে নেক্সট আছে এ ডেশ অফ ট্ৰিজ গছ একেলগে যেতিয়া বহু কেইডাল গছ থাকিব তেতিয়া হেতু শব্দটো কি ইউজ কৰা হয় তাৰ কালেক্টিভ নাউনটো কি হয় ক্লাম্প বেন্ড হিপ নে ফ্লক কি হ'ব শুদ্ধটো হ'ব অপশন এ ক্লাম্প অফ ট্ৰিজ ক্লিয়াৰ আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক ডেসক্ৰিপশন বক্সত দি থোৱা আছে তোমালোকে যদি গ্ৰুপত জয়েন হ'ব বিচাৰা লিংকত গৈ পেলাই জয়েন হ'ব পাৰিবা নেক্সট আছে এ ডেশ অফ ইভেন্টস এটা আৰু এটা যেতিয়া ইভেন্ট হৈ থাকিব সিৰিয়ালি কন্টিনিউয়াস তেতিয়া হেতু কোৱা হয় কালেক্টিভ নাউনত কি বুলি সিৰিজ লাইন পিনস নে বান্স শুদ্ধ উত্তৰটো হ'ব অপশন এ সিৰিজ অফ ইভেন্টস ওকে নেক্সট আছে এ ডেশ অফ ক্লথস এবাৰ কি শুদ্ধ হ'ব ইয়াত আছে বান্স বান্ডল পিনস আৰু লাইন তো কারেক্ট কোনটো হ'ব ইয়াতে কারেক্ট বান্ডল টো হয় বাট এক্সামত দুইটা অপশনত একেলগত নাথাকে এটাহে থাকিব তো চাই লবা কোনটো থাকে ওকে নেক্সট আছে এ ডেশ অফ ডান্সাৰ্স ইয়াৰে কালেক্টিভ নাউন কি হয় ট্ৰুপ গ্ৰুপ নে বিউটি এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ইয়াতে ট্ৰুপ অফ ডান্সাৰ্স বুলি বহুতেই জানে বাট কোনটো ট্ৰুপ হয় টি আৰ অ ইউ পি ই টো হয় ওকে এই ট্ৰুপটো কিহত ইউজ হয় যদি সোলজাৰ থাকে তেতিয়া ইউজ হ'ব বাট ডান্সাৰৰ ক্ষেত্ৰত টি আৰ অ ইউ পি ইউজ হ'ব এ ট্ৰুপ অফ ডান্সাৰ্স ওকে নেক্সট আছে এ ডেশ অফ জাজেস যেটো জাজৰ যেটো জুন থাকে গ্ৰুপ থাকে হেতু কি বুলি কোৱা হয় আমি কি বুলি কোৱা হয় জুৰি মেম্বাৰ তোমালোকে নাম শুনিছা তো কি হ'ব এ জুৰি অফ জাজেস হ'ব ওকে নেক্সট আছে এ ডেশ অফ চিলড্ৰেন এবাৰ কি হয় ট্ৰুপ ইয়াতে আছে ট্ৰুপ বাঞ্চ আৰু ক্ৰাউড যদি চিলড্ৰেন থাকে চিলড্ৰেন শব্দটোৰ লগত কালেক্টিভ নাউন ইউজ হয় টি আৰ ডাবল অ পি এ ট্ৰুপ অফ চিলড্ৰেন ওকে নেক্সট এ ডেশ অফ মাউন্টেন্স পৰ্বতমালা যেটো আছে একেলগতে হেতু কালেক্টিভ নাউন কি হয় চেইন চিফ হিপ নে ক্লাম্প তো কারেক্ট হ'ব ইয়াতে অপশন এ চেইন অফ মাউন্টেন্স নেক্সট আছে এ ডেশ অফ রুমস
কি কথা কৈছে ৰুমৰ কথা কৈছে তো ইয়াতে কালেক্টিভ নাউন ইউজ হ'ব কি ইয়াতে আছে সুইট লাইন হাউস পাৰ্ট তো এটা ফ্যামিলিৰ কাৰণে যদি এটা ঘৰ বনোৱা আছে তাত বহুকেইটা ৰুম যেতিয়া বনোৱা হ'ব এই ৰুম কেইটা যেতিয়া ডিজাইন কৰা হ'ব তেতিয়া হেতু কোৱা হয় এ সুইট অফ ৰুমস SUITE ঠিক আছে ক্লিয়াৰ নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে যদি PDF টো তোমালোকে ল'ব বিচাৰা হাতত এতিয়াও সময় আছে ল'ব পাৰিবা 700 কোৱেশ্চন এই PDF টোত আছে জিকে আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত 70 रुपीस ইয়াৰে মূল্য হয় যদি ল'ব বিচাৰা WhatsApp নম্বৰ স্ক্ৰিনত দি থোৱা আছে এই নম্বৰটোত কন্টাক্ট কৰিলে তোমালোকে PDF টো পাৰচেজ কৰিব পাৰিবা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে ইনক্লুড কৰা হৈছে সো এতিয়াও হাতত সময় আছে যদি তোমালোকে PDF যোগে পঢ়িব বিচাৰা তোমালোকে ল'ব পাৰিবা আৰু ইয়াত জিকেখিনি আসামিজ মিডিয়ামত আছে এই PDF টো ওকে সো নেক্সট কোৱেশ্চনলৈ আহিছো এ ডেছ অফ বুকস যেতিয়া কিতাপ বহুকেইখন একেলগত থাকিব সজাই থোৱা এখনৰ ওপৰত এখন তো হেইটো কি বুলি কোৱা হয় বান্স বান্ডল পাইল নে ডজন কাৰেক্ট হ'ব অপচন সি এ পাইল অফ বুকস ওকে ইম্পৰ্টেন্ট হয় এইবিলাক পৰীক্ষাৰ কাৰণে এন ডেছ অফ সোলজাৰ কি হ'ব ইয়াতে তো যেহেতু আগৰ ফালে এন দিছে মানে কি ইয়াতে নিশ্চয় ভাইৱেল থকা শব্দ এটা আহিব তো ইয়াতে আৰ্মি ভাইৱেল আছে এলিমনি ভাইৱেল আছে ট্ৰুপটো হ'ব নোৱাৰে গ্যাংটো হ'ব নোৱাৰে যেহেতু কি এন দিছে এইটো ইজি হৈ গ'ল চাবলৈ হলে তো সোলজাৰৰ লগত কি হয় আৰ্মি হয় এন আৰ্মি অফ সোলজাৰ নেক্সট আছে ডেছ অফ কিজ কি হ'ব বান্স পিল সেলফ নে ক্লাষ্টাৰ কাৰেক্ট কোনটো হ'ব তো চাবি যেটো কালেক্টিভ নাউন এ মুঠি চাবি মুঠিটোক একেলগত কোৱা হয় এ বাঞ্চ অফ কিজ ওকে So next is a dash of ships. Ships মানে কি কৈছে ইয়াত জাহাজৰ কথা কৈছে ওকে জাহাজ যদি একেলগতে ভূগিখন থাকে গ্ৰুপ ওয়াইজ থাকে তেতিয়া তাত কালেক্টিভ নাউন কি ইউজ কৰা হয় ইয়াত আছে ফ্লিট ফ্লক হাৰ্ড আৰু শোল কাৰেক্ট আনসাৰ হ'ব অপচন এ ফ্লিট অফ শিপস ওকে নেক্সট আছে এ ডেছ অফ ফ্লাৱাৰ্স এমুঠি ফুল একেলগতে যেতিয়া দিব তেতিয়া কি বুলি কোৱা হয় বান্ডল বুকে টাব নে নান কাৰেক্ট আনসাৰ কি হয় এ বুকে অফ ফ্লাৱাৰ্স হয় নেক্সট এ ডেছ অফ সিংগাৰ্স গায়কৰ যেটো গায়ক মণ্ডলীক একেলগত কি বুলি কোৱা হয় তো গায়ক মণ্ডলীক একেলগত কোৱা হয় কি বুলি কয় বুলি কোৱা হয় CHOIR এ কয় অফ সিংগাৰ্স তো এইখিনি আজিৰ ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ হয় কালেক্টিভ নাউনৰ ওপৰত আমি ডিসকাস কৰিলো কোৱেশ্চন আনসাৰ তো এইখিনি যদি ভালকৈ তোমালোকে মনত ৰাখা ইয়াৰ পৰা প্ৰশ্ন কমন আহিবই আৰু DME এক্সামৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তোমালোকৰ কাৰণে PDF এটা আছে আমাৰ হাতত যেটো 500 ইয়াতে জিকে MCQ ইনক্লুড কৰা হৈছে DME সিলেবাস ওয়াইজ জেনাৰেল সায়েন্স ইয়াতে আছে হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইণ্ডিয়ান ইকোনমি ষ্টেটিক জিকে গোটে মিক্স হৈ পেলাই আছে 500 কোৱেশ্চন যেটোৰ মূল্য হৈছে ₹53 আৰু এটো ইংলিশ মিডিয়ামত হয় এই PDF টো তো যদি এটো তোমালোকে কোনোবা পাৰচেজ কৰিব বিচাৰা তেতিয়া এই নম্বৰটোত কন্টাক্ট কৰিবা 8402086470 নাইবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাতো গোটেইখিনি আমাৰ PDF ৰ লিংক দি থোৱা আছে তাত গৈ পেলাই ডাইৰেক্ট পাৰচেজ কৰিব পাৰা ওকে আৰু আজি প্ৰশ্ন কিমানটা শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰা এতিয়ালৈকে সাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকা so thank you so much till then keep learning keep sharing see you soon